দেখি খাওঁ খাওঁ লগা এই পকৰাটো মই বনাইছোঁ কঁঠালেৰে। আপোনালোকৰ বাৰু ৰেচিপিটো জানিবলৈ মন গৈছে নেকি? আহকচোন, পলম নকৰোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। লগতে পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছেনে, কঁঠাল কাটিয়ে আছোঁ। মই আধাৰ পৰাহে ভিডিঅ' কৰিছোঁ। এয়া এটা কঁঠালৰ মুচিৰ আধা অংশ লৈছোঁ। অৱশ্যে লৈছোঁ বুলিহে কৈছোঁ দেই, কিন্তু কাটি আছে আমাৰ সঞ্জীৱে। এটা কথাই ভাল, যেতিয়া সঞ্জীৱ ঘৰত থাকে তেতিয়াহ'লে মই কঁঠাল কেতিয়াও নাকাটোঁ। বহুত আঠা লাগে নহয়, বহুত সময়ো যায়, হাতত তেল চেল লগাই ল'ব লাগে। সেইকাৰণে যেতিয়া ঘৰত থাকে সঞ্জীৱে মোক ধুনীয়াকৈ কঁঠাল এনেকৈ কাটি দিয়ে। আৰু এয়া কঁঠালখিনি কাটি মেলি লৈ এয়া ধুই লৈছোঁ। বহুত ডাঙৰ ডাঙৰ টুকুৰা কৰা নাই। আৰু এয়া দেখিছে, নিজৰ জোখমতে আপোনালোকে কাটি ল'ব। আৰু এইখিনি কাটি পেলাই মই প্ৰথমে ধুই লৈছোঁ। আৰু এতিয়া এই কঁঠালৰ টুকুৰাখিনি মই বইল কৰিম। মই কুকাৰত হুইচেল নিদিওঁ, কেৰাহীতে বইল কৰিম। এয়া কেৰাহীটো গেছৰ ওপৰত উঠাই দিছোঁ আৰু পানী দিছোঁ। আৰু এয়া কঁঠালখিনি ইয়াতে দি দিলোঁ। আৰু দি এইখিনি অলপ সময় মই সিজিবলৈ দিম। কুকাৰত এইকাৰণেই দিয়া নাই, কাৰণ কুকাৰত দিলে বহুত বেছি মানে সিজি যায়, তেতিয়া ভাল নালাগিব। সেইকাৰণে অলপমান সিজিলে হৈ যাব। আৰু এয়া দেখিছে, মই অকণমান লৰাই দিছোঁ। আৰু এয়া সিজিবলৈ আৰম্ভ কৰিছে। মই এনেকৈ হেতাৰে ভাঙি চাইছোঁ। এয়া চাওক, ধুনীয়াকৈ সিজি গৈছে, দেখিছে? গতিকে ইমানখিনি সিজিলেই হৈ যায় আৰু ধুনীয়াকৈ ভাঙি গৈছে যিহেতু। আৰু এতিয়া গেছটো অফ কৰি মই এইখিনি পানীৰ পৰা টুকি ল'ম। এই পানীখিনি আৰু মই ব্যৱহাৰ নকৰোঁ, যিহেতু মই আজি কঁঠালৰে পকৰা বনাম। সেইকাৰণে আঞ্জা বনালে অৱশ্যে মই এই কঁঠালৰ পানীখিনিও দি দিওঁ। এতিয়া মই এই পানীখিনি ব্যৱহাৰ নকৰোঁ। আৰু এয়া গোটেইখিনি কঁঠাল এনেকৈ মই ওলাই ল'লোঁ আৰু অলপ সময় ঠাণ্ডা হ'বলৈ দিছোঁ, গৰম হৈ আছে যিহেতু। ঠাণ্ডা হোৱাৰ পাছত এয়া দেখিছে, মই হাতেৰে এনেকৈ ভাঙিছোঁ। আৰু এনেকৈ গোটেইখিনিয়ে ভাঙি ল'ম। আৰু দেখিছেনে বাৰু, একদম অহিয়া অহিয়াকৈ ওলাই গৈছে, দেখিছে? একদম বেছি পেষ্ট হ'বও নালাগে, অলপ খালি টুকুৰাবোৰ ভাঙিলেই হৈ যাব। আৰু ইয়াত চাওক, এনেধৰণৰ হ'লেই হৈ যাব, দেখিছেনে? আমি যেতিয়া চিকেন বইল কৰি হাৰ্ডিৰ পৰা ওলাই লওঁ, ঠিক তেনেকুৱাহে দেখাত হোৱা নাইনে বাৰু? দেখিছেনে? এইখিনি মোৰ হৈ গ'ল এৰুৱা। আৰু এতিয়া মই ইয়াত এড কৰিম এয়া বেচন। আপোনালোকে কঁঠাল কিমান লয় সেই অনুসৰি বেচন দিব। মই 2 চামুচ দিলোঁ, 3 চামুচ, 4 চামুচ বেচন দিলোঁ। আৰু ইয়াতে দিম এয়া মই পিঠাগুড়ি 1 চামুচ, 2 চামুচ, 2 চামুচ পিঠাগুড়ি দিলোঁ, 4 চামুচ বেচন দিলোঁ। এতিয়া ইয়াতে এড কৰিলোঁ এয়া জিৰা পাউডাৰ, অকণমান ধনিয়া পাউডাৰ, আৰু অকণমান দিলোঁ ইয়াতে চাট মছলা। এইখিনি দিলোঁ। আৰু আধা চামুচমান ৰেড চিলি পাউডাৰ দিছোঁ, কালাৰটো হ'বৰ কাৰণে। আৰু এয়া দিলোঁ জোখ অনুসৰি হালধি পাউডাৰ। এইখিনি আপোনালোকে কিমানখিনি লয় সেই অনুসৰি দিব। আৰু এইখিনি দেখিছে নে, আদা নহৰু পেষ্ট, এইখিনিও দি দিলোঁ। আদা নহৰু পেষ্ট নহয় আৰু থেতালি লৈছোঁ। আৰু এয়া সৰু সৰুকৈ পিঁয়াজ কুটি দিছোঁ। আৰু এয়া দিলোঁ কেঁচা জলকীয়া, এইখিনিও সৰু সৰুকৈ কুটি দিলোঁ। এই সকলোখিনি আপোনালোকে কঁঠালৰ পৰিমাণ অনুসৰি নিজে অনুমান কৰি ল'ব। আৰু ইয়াতে কেঁচা ধনিয়া পাতো অলপ কাটি দিলোঁ, এয়া দেখিছেনে? আৰু এতিয়া মই ইয়াতে দিম জোখ অনুসৰি নিমখ। নিমখখিনিও দিয়া হৈ গ'ল। আৰু একেবাৰে শেষত দিব লাগিব এয়া নেমু। এয়া মই অলপমান নেমু চেপি দিছোঁ, 2-3 চামুচমান হোৱাৰ জোখাৰে হ'ব। আৰু মানে 2 চামুচতকৈ বেছি, কিন্তু 3 চামুচতকৈ কম হ'ব। আৰু সিমানখিনিমান নেমু ৰস ইয়াতে দি দিলোঁ। আৰু এতিয়া এই গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ মই হাতেৰে ধুনীয়াকৈ সানি ল'ম। আৰু নেমুকণ থৈ ল'লোঁ, নেমুৰ বাকলিটো। আৰু এইখিনি এতিয়া ধুনীয়াকৈ হাতেৰে সানিব লাগিব। ইয়াতে পানী এড কৰিব নালাগে, যিহেতু কঁঠালটো বইল কৰোঁতে তাতে পানী আছেই, গতিকে পানী দিব নালাগে। আৰু বেছি পনীয়া হৈ যাব পাৰে, সেইকাৰণে। আৰু মই জোখ অনুসৰিয়ে বেচনখিনি দিছোঁ। যদি আপোনালোকে ভাবে বেচনৰ আৰু প্ৰয়োজন হৈ দিব, কিন্তু বেচনৰ পৰিমাণটো কম হ'লেহে খাই বেছি ভাল লাগে। আৰু এয়া চাওক, এনেকুৱা ধৰণৰ হৈ গ'ল, ধুনীয়াকৈ সানা হ'ল। চাওকচোন, দেখিছে? বেচনৰ পৰিমাণটো কম হোৱাৰ কাৰণে কিমান আহা হৈ আছে, দেখিছেনে বাৰু? আৰু এতিয়া মই ইয়াৰে অলপ অলপ লৈছোঁ আৰু এনেকৈ বলৰ নিচিনাকৈ বনাই গৈছোঁ। আপোনালোকে নিজৰ মতে শ্বেপ দিব পাৰে। বলৰ নিচিনা কৰি পেলাই হাতেৰে হেঁচি চেপেটাও কৰিব পাৰে, বা দীঘলীয়াও কৰিব পাৰে। মই কিন্তু এনেকৈ বলৰ নিচিনাকৈ বনাম বুলি ভাবিছোঁ, সেইকাৰণে। গোটেইখিনি বনাই ল'লোঁ। আৰু তাৰে কেইটামান মই ভাজিবলৈ ৰাখিলোঁ। আৰু কেইটামান মই এয়া থৈ দিম ফ্ৰিজত। এনেকৈ বনাই 3-4 দিনলৈ ফ্ৰিজত থৈ দিলে একো নহয়, পিছে পৰেও বনাই খাব পাৰি। আৰু মই এইকেইটাই কিন্তু পকৰা নবনাওঁ, বেলেগ এটা ৰেচিপিহে বনাম বুলি ভাবিছোঁ। গতিকে চাই থাকিব, সোনকালে আহি আছে। আৰু এতিয়া মই এয়া গেছত
তেল গৰম হ'ব দিলোঁ আৰু গেছটো কমাই লৈ এটা এটাকৈ বলকেইটা ভাজিম। ল'ৰা ছোৱালীয়ে কঁঠাল আঞ্জা ইমান খাব মন নকৰে। অৱশ্যে সকলোৰে কথা নাজানো, মোৰ ছোৱালী দুজনীয়ে খায় আৰু বতৰৰ আঞ্জা খাব লাগে বুলি ক'লে এদিন বা দুদিন খাব, তাৰপাছত খাবলৈ মন নকৰে। সেইকাৰণে মই সিহঁতক খাব পৰাকৈ মানে চিন্তা চৰ্চা কৰি এনেকৈ বনাই দিওঁ আৰু মাজে মাজে। আৰু সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, নিশ্চয় আপোনালোকৰ ল'ৰা ছোৱালীয়েও খাই ভাল পাব। আৰু এয়া চাওক, এনেধৰণৰ ক্ৰাঞ্চি আৰু ব্ৰাউন কালাৰ হোৱালৈকে আপোনালোকে ভাজিব। আৰু এইখিনি মই এয়া উঠাই থৈছোঁ, দেখিছে। আৰু এতিয়া বাকী থকা বলকেইটাও মই এয়া ভাজি লওঁ। এয়া গধূলি চাহৰ লগতো খাব পাৰে বা ভাতৰ লগতো খাব পাৰে, কিন্তু মানে ইমান বেছি টেষ্ট হয়, আবেলিৰ গাখীৰৰ চাহ একাপৰ লগত খাই বেছি ভাল লাগিব। আৰু ময়ো তেনেকৈয়ে খাওঁ। যদি আপোনালোকে এনেকৈ বনাইছে আগে পিছে, তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব। আৰু যদি বনোৱা নাই, এবাৰ এনেকৈ ট্ৰাই কৰিব, নিশ্চয় ভাল পাব। আৰু মোৰ ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পাইছে সেইটোও জনাব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলত আপোনালোক কোনোবা নতুনকৈ আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু মোৰ ফেচবুক পেজখনো ফ'ল' কৰিবলৈ নাপাহৰিব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু এয়া চাওক, ধুনীয়াকৈ কেঁচা পিঁয়াজ, কেঁচা জলকীয়া, টমেটো কেটচাপ দি আৰু অকণমান ধনিয়া পাত ছটিয়াই আপোনালোকৰ আগত পৰিৱেশন কৰিছোঁ। কেনেকুৱা লাগিছে বাৰু? লোভ লাগিছেনে অকণমান? পুনৰবাৰ কৈছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ইজি ৰেচিপি লৈ মই আহি থাকিম। শেষলৈকে চালে বহুত বহুত ধন্যবাদ।